বাংলাদেশৰ পৰা মানে মই যিখিনি গম পাইছো তাত অলপ আৰ্থিক পৰিস্থিতিটো ভাল নহয় এইকাৰণে মানুহ আহিবলৈ চেষ্টা কৰি আছে আমিও তৎপৰ হৈ আছো আৰু বিএছএফৰ লগত আমি ৰেগুলাৰলি জয়েন্টলি কাম কৰি আছো য'ত আমি খবৰ পাই আছো আমি একশ্যন লৈ আছো আৰু যোৱাকালি মই বিএছএফৰ যেটো ইষ্টাৰ্ণ কমাণ্ডৰ এডিশনেল ডিজি আছে তেখেতৰ টিমৰ লগত তেখেতেও আছিলে তেখেতৰ টিম আছিলে দীঘলীয়া এটা আলোচনাত মিলিত হৈছিলো আৰু আমি তেখেতকো সাজেশন দিছো কোনটো জায়গাত আৰু এডিশনেল ষ্ট্ৰেংথেনিং কৰিব লাগে এইখিনি কৰা হৈ আছে ভাৰত চৰকাৰ আৰু গৃহ মন্ত্ৰালয়কো আমি গোটেইখিনি বস্তুটো জনাইছো আমি মোৰ আশা যে এইটো আমি ষ্ট্ৰংলি হ্যান্ডেল কৰিম আৰু ফাৰ্স্ট লাইন অফ ডিফেন্স সেকেন্ড লাইন অফ ডিফেন্স মিলি আমি ৰোধ কৰিব পাৰিম পলিসি এটাই আছে যে যদি আমি কৰবাত আইডেন্টিফাই কৰো আমি বিএছএফৰ লগত মিলি তেওঁলোকক ইমিডিয়েটলি ইন্টাৰনেশনাল বৰ্ডাৰৰ পৰা পুশ বেক কৰি আছো